কমিটিৰ নিৰ্বাচনী ব্যৱস্থাপনা সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ ৰিপুণমৰা ছাৰ আপোনাক সম্বোধন কৰিব। ৰিপুণমৰা ছাৰ লগতে আমাৰ আজিৰ সংবাদমেলত জিলা কংগ্ৰেছ কমিটিৰ উপাধ্যক্ষ বাহাৰুল ইছলাম, আমাৰ উপসভাপতি হেমন্ত গগৈ কণ্ঠকন, লগতে জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন সঞ্জিত দাস, জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন আমাৰ গোপালচন্দ্ৰ কাকত ডাঙৰীয়া আছে। মই ছাৰক ধন্যবাদ। লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি টাইগান ডাঙৰীয়া আৰু আমাৰ জিলা কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়াসকল আৰু লখিমপুৰ জিলাৰ সাংবাদিক বন্ধুসকল, আজি এই সংবাদমেলখন আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা কৰিছোঁ। আপোনালোকে জানে যে যোৱাকালি আমাৰ ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ কেইবাখনো সভাত তেখেতে অংশগ্ৰহণ কৰি তেখেতে যিখিনি বক্তব্য ৰাখিছিল, সেই বক্তব্যখিনি আমি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আনুষ্ঠানিকভাৱে সেই বক্তব্যৰ কিছু আমাৰ প্ৰদেশ কংগ্ৰেছৰ আমাৰ দলীয় প্ৰতিক্ৰিয়া আমি আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছোঁ। এই সাংবাদিক মেলখন আচলতে হ'ব লাগিছিল গুৱাহাটীত, কিন্তু গুৱাহাটীত আমি কোনো নায়েই, আমাৰ কোনো শীৰ্ষ নেতা নাই, সকলোবিলাক ডিব্ৰুগড়ত আছে আৰু মই ডিব্ৰুগড়লৈ গৈ থকাৰ পথত গতিকে আমাৰ সভাপতিৰ লগত আলোচনা কৰি ইয়াৰ পৰাই আমি আপোনালোকৰ যোগেদি অসমবাসী আমি আমাৰ প্ৰতিক্ৰিয়াখিনি আমি অৱগত কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে আমি সকলোবিলাক অমিত শ্বাহ ডাঙৰীয়াই বহুতখিনি কথা কৈছে যোৱাকালি, তেওঁলোকৰ ধুলু বজাইছে, ফটা ধুলু কোবাইছে বহুত, সেইবিলাকৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই। আমি মূল তিনিটা পইণ্টৰ ওপৰত, বাকীবিলাকতো বহুত আছে, ক'লে বহুত সময় লাগিব। আমি মূল তিনিটা পইণ্টৰ ওপৰত অমিত শ্বাহৰ আমি আমাৰ প্ৰতিক্ৰিয়াটো, প্ৰথমটো হৈছে কালি তেওঁৰ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি তেওঁ কৈছে যে অসমত কোনো দুৰ্নীতিগ্ৰস্ত নেতাই অসমত কেতিয়াও বিজেপিৰ নেতৃত্ব ল'ব নোৱাৰে। অৰ্থাৎ তেওঁ ক'ব খুজিছে যে বিজেপিয়ে কোনো দুৰ্নীতিক কোনো ধৰণৰ প্ৰশ্ৰয় নিদিয়ে আৰু যিটো তেওঁ হিমন্ত বিশ্ব শৰ্মাও এজন অতি নিকা, কোনো ধৰণৰ দুৰ্নীতি নাইকিয়া, দুৰ্নীতিমুক্ত বুলি এজন মুখ্যমন্ত্ৰী বুলি তেওঁ কৈছে। কিয় যে কৈছে যে অসমত বিজেপিয়ে কেতিয়াও কোনো দুৰ্নীতিগ্ৰস্ত নেতাক কেতিয়াও নেতৃত্ব নিদিয়ে। গতিকে তেওঁৰ সেইটো উত্তৰত আমি অমিত শ্বাহ ডাঙৰীয়াক ক'ব খুজিছোঁ যে তেওঁ কালি প্ৰকাৰান্তৰে আহি অসমত তেওঁ গৰু চোৰৰ চাৰ্টিফিকেট দি থৈ গ'ল, গৰু চোৰক চাৰ্টিফিকেট দিলে, চিণ্ডিকেট ৰাজক চাৰ্টিফিকেট দিলে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোটেই দুৰ্নীতিবিলাকৰ তেওঁ এখন কালি আকৌ নতুনকৈ চাৰ্টিফিকেট দিলে। অমিত শ্বাহ ডাঙৰীয়াক মনত পেলাই দিব খুজিছোঁ, আপুনি যে কালি ক'লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যে দুৰ্নীতিমুক্ত এজন নেতা, আপোনালোকৰ বিজেপি 2014 চনত যেতিয়া প্ৰথম শাসন লৈছিল আৰু সেই শাসন লোৱাৰ পিছতেই যিখন বিজেপিৰ পাৰ্লিমেণ্টাৰী কমিটি হৈছিল, সেই পাৰ্লিমেণ্টাৰী কমিটিৰ অন ৰেকৰ্ড আপোনালোকৰ ৰিজলিউশ্যন আছে, য'ত আপোনালোকে কৈছিল যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ যদি দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী আছে সেইজন অসমৰ তৰুণ গগৈ, মন্ত্ৰীসভাৰ কংগ্ৰেছৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে এই কথা কৈছিল ৰেকৰ্ড নাম্বাৰ 1। নাম্বাৰ 2, আপুনি অমিত শ্বাহ ডাঙৰীয়া আৰু আপোনাৰ বিজেপিৰ নেতা কেইবাগৰাকীও যেতিয়া 14 চনৰ লোকসভা নিৰ্বাচনত আপোনালোকে প্ৰচাৰ কৰিবলৈ আহিছিল, তেতিয়া আপোনালোকে কৈছিল, কি কৈছিল যে বিজেপি চৰকাৰ শাসনলৈ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ ফাইল খোল খাব আৰু তেওঁ জেললৈ যাব লাগিব। আপোনালোকে কৈছিল, আমি কোৱা নাই, ৰেকৰ্ড। নাম্বাৰ 3, হিমন্ত বিশ্ব শৰ্মা সাৰদা কেলেংকাৰী CBI তেওঁ কলিকতালৈ তলব কৰিছিল।
লুইচ বাৰ্জাৰ কেলেংকাৰী এটা আন্তৰ্জাতিক কেলেংকাৰী, তেওঁৰ নাম তাত সন্নিৱিষ্ট হৈ আছে। ডিমা হাছাও 1000 কোটি টকীয়া কেলেংকাৰী হিমন্ত বিশ্ব শৰ্মা জড়িত হৈ আছিল, য'ত ন্যায় তদন্ত কৰিছিল। এই গোটেইবিলাক আৰু আপোনালোকৰ CBI তেওঁক তলব কৰিছিল, কিন্তু যিদিনা হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ এৰি যেতিয়া বিজেপিত যোগদান কৰিছিল, তেতিয়া তেওঁৰ গোটেই দুৰ্নীতিবিলাক ধুই পেলা পৰিষ্কাৰ হৈ গৈছিল, নোহোৱা হৈ গৈছিল। আপোনালোকৰ বিজেপিৰ ৱাশ্বিং মেচিনত হিমন্ত বিশ্ব সোমাই তেওঁ চাফা হৈছিল। গতিকে অমিত শ্বাহ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে আপুনি কিহৰ ভিত্তিত আপুনি কালি হিমন্ত বিশ্বৰ এই চাৰ্টিফিকেট দিছে। নম্বৰ 2, যে হিমন্ত বিশ্ব শৰ্মা এই 10টা বছৰত বিজেপিৰ শাসনকালত অসমৰ আটাইতকৈ চৰ্চিত বস্তুটো হৈছে চিণ্ডিকেট ৰাজ, কয়লাৰ চিণ্ডিকেট, বালিৰ চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, মাছ, পাণ, কণী, ব্ৰইলাৰ, শাক পাচলি, সকলো য'ত যিমান আছে এই গোটেই চিণ্ডিকেট ৰাজৰ চৰ্দাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা। অসমত এটা দুগ্ধ শস্যৰ শিশু জানে, এইটো কি দুৰ্নীতি নহয়? আজি আপোনালোকে কৈছে যে অসমত আমি নেতৃত্ব, বিজেপিৰ নেতৃত্ব আমি দুৰ্নীতিমুক্ত ব্যক্তিৰ হাতত আমি দিছোঁ। তাৰ কাৰণে আপোনালোকে 26ত ৰাইজে ভোট দিব। নম্বৰ 5, আপোনালোকে এই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ এই বিগত 10 বছৰত যে যিটো আদি গৰু চুৰ, ভোট চুৰ সৰ্বভাৰতীয়, এতিয়া মাটি চুৰ, যে তেওঁ আজি গোটেই অসমত তেওঁ যি ধৰণে তেওঁৰ পত্নী ৰিণিকী ভূঞাৰ নামত যি ধৰণে পাহাৰৰ সমান নামি বেনামী তেওঁলোকৰ বিভিন্ন ল'ৰা ছোৱালীৰ কথা নকওঁ, তেওঁলোক নিষ্পাপ, তেওঁলোকৰ কথা মই আনিব খোজা নাইকিয়া। গতিকে নামি বেনামী যি পৰ্বতৰ সমান যি সম্পত্তি গঢ়িছে, চাৰিওফালে কেৱল মাটিয়েই মাটি, ৰিচোৰ্ট, হোটেল, আপোনাৰ যিমান যি গোৱা পৰ্যন্ত গৈ হোটেল, বম্বেত হোটেল, কেৰেলাত হোটেল, যে গোটেই এইবিলাক ওলাব চৰকাৰ যোৱাৰ পিছত এই গোটেই তথ্য ওলাব। গতিকে আজি ইমানবিলাক দুৰ্নীতি হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাক অসমৰ এটা শিশুৱেও জানে যে দুৰ্নীতিৰ সম্ৰাট বুলি, মাটিৰ এটা সম্ৰাট বুলি জানে। তেওঁৰ পত্নীয়েও চাৰিওফালে যি দুৰ্নীতিত নামি গৈছে, চাৰিওফালে মাটি সা সম্পত্তি কিনি যে যি পাহাৰৰ সমান সম্পত্তি কৰিছে, সেই ইয়াৰ পিছত অমিত শ্বাহ ডাঙৰীয়া আপুনি যি যুক্তিত এগৰাকী মুখ্যমন্ত্ৰী বুলি আপুনি তেখেতক চাৰ্টিফিকেট দিছে। গতিকে এই কথাখিনি আমি আপোনালোকৰ যোগেদি আমি অসমৰ ৰাইজলৈ আনিব খুজিছোঁ। সেইটো এটা দ্বিতীয় পাৰ্টত কালি আপোনাৰ ভাষণত আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছে। আপোনাৰ ভাষণত আপুনি অভিনন্দন জনাইছে। কি কাৰণে অভিনন্দন জনাইছে? যে অসমত হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি দি চমক সৃষ্টি কৰিছে, নিযুক্তি যুৱক যুৱতীক নিযুক্তি দি চমক সৃষ্টি কৰিছে। এই চৰকাৰে, মই আগৰ সোণোৱাল ডাঙৰীয়াৰ কথা নকওঁ, এই হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হ'ল তাৰ আগত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে বছৰত 1 লাখকে যুৱক যুৱতীক চৰকাৰী চাকৰি আৰু 5 বছৰত 5 লাখ তেওঁলোকে যুৱক যুৱতীক কৰ্মসংস্থাপন, চৰকাৰী চাকৰি, মই অন্য কৰ্মসংস্থাপনৰ কথা কওঁ। কিন্তু আজি 5 বছৰ শেষ খবৰ হ'ল, এতিয়ালৈকে চৰকাৰী তথ্য মতে বিভিন্ন সময়ত দিয়া নিযুক্তি লৈ মাত্ৰ 94,000 নিযুক্তি এতিয়ালৈকে। 3rd grade, 4th grade, AC, ST, CS সব মিলাই 94,000কে দিছে। বাকী 4,06,000 কিন্তু তোমালোকে দিব নোৱাৰিলা। আৰু যি চাকৰি দিছে, কি চাকৰি? কোনো ধৰণৰ নতুন চাকৰি নহয়, কেৱল ৰিটায়াৰমেণ্ট ভেকেঞ্চিৰ বিৰুদ্ধে যিবিলাক ৰিটায়াৰ হৈছে
নতুন চাকৰি একো সৃষ্টি কৰিব পৰা নাই কেৱল ৰিটায়াৰমেণ্ট ভেকেঞ্চি এগেইনষ্টেহে চাকৰি দিছে আজি অসমত 38 লাখ এইটো মোৰ তথ্য নহয় এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ডাইৰেক্টৰ অফ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ তথ্য অনুযায়ী 25 চনৰ 1 এপ্ৰিল তাৰিখে অৰ্থাৎ 31 মাৰ্চ তাৰিখে অসমত 38,51,000 ৰেজিষ্টাৰ্ড আনএমপ্লয়ড ল'ৰা ছোৱালী অসমত আছে গতিকে আমাৰ অমিত শ্বাহ ডাঙৰীয়াক মই প্ৰশ্ন কৰিব খুজিছোঁ যে আপুনি কিহৰ যুক্তি আজি আমি আমাৰ ফটো লাগিছে যে আপুনি এইটো চমকৰ কাৰণে আপুনি হিমন্ত বিশ্ব শৰ্মাক আপুনি অভিনন্দন দিছে কি নিযুক্তি দিলে য'ত 38 লাখ চৰকাৰ গঠন হোৱাৰ আগত মাত্ৰ 31 লাখ নিবনুৱা আছিল ই গৈ আজি 38 লাখলৈ 7 লাখ আৰু বাঢ়িল বছৰেকত 1 লাখকে দিম বুলি কৈতো মাত্ৰ 94 লাখ দিলে 4 লাখ 6,000 এতিয়াও নিদিলে গতিকে এই আমি আমাৰ অমিত শ্বাহ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনাৰ কিহৰ যুক্তিত আপোনালোকে অসমৰ এই হাজাৰ লাখ লাখ আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ কৰা এজন ব্যক্তিক আপুনি কালি চাৰ্টিফিকেট দিছে ছেকেণ্ড পাৰ্ট থাৰ্ড পাৰ্টত আমি ক'ব খুজিছোঁ যে তেখেতে মুখ্যমন্ত্ৰী আৰু সজাগ কৰিছে কি বুলি যে তেওঁ বিজেপি গভৰ্ণমেণ্ট হিচাপেও তেওঁ কৈছে যে ইনভেষ্টমেণ্ট আসাম ইনভেষ্টমেণ্ট ছাবমিট কৰাৰ কাৰণে তেওঁ সজাগ কৰিছে আমি অমিত শ্বাহ ডাঙৰীয়াই বস্তুটো নাজানে আপুনি জানিব লাগিছিল যে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী হৈ ইনভেষ্টমেণ্ট আসাম কি অৱস্থা 2018 চনত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকা সময়ত প্ৰথম আসাম ইনভেষ্টমেণ্ট ছাবমিট হৈছিল মোটামুটি 100খন MOU চাইন হৈছিল আৰু 1 লাখ কোটি টকা অসমত ইনভেষ্ট কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল আৰু 100খন MOU চাইন কৰা হৈছিল কিন্তু সেই 100খন MOU এখন কাৰ্যকৰী নহ'ল আৰু 1 লাখ কোটি টকাৰ 1 লাখ পইচাও অসমত বিনিয়োগ নহ'ল এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট আসাম ইনভেষ্টমেণ্ট ছাবমিট আৰু 2025 চনৰ প্ৰথম ভাগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি আসাম ইনভেষ্টমেণ্ট আসাম ছাবমিট হ'ল ইয়াত MOU কেইখনমান চাইন হৈছে আৰু প্ৰায় 8 লাখ কোটি টকা বিনিয়োগৰ এটা সিদ্ধান্ত হৈছে কিন্তু হৈছে যদিও আগ দিছে কোন আহিছে অসমত খিলঞ্জীয়াৰ মাটি এই ছাবমিটৰ অধীনত খিলঞ্জীয়াৰ মাটি কেৱল 3টা কৰ্পৰেট গোষ্ঠী দিছে আদানী আম্বানী পতঞ্জলিৰ বাহিৰে কোনো কৰ্পৰেট গোষ্ঠী অসমত অহা নাই আৰু এই ছাবমিট অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ কাঢ়ি লৈ এই ছাবমিট হৈছে এই ছাবমিটে অসমীয়া মানুহৰ কি কৰিব কি উপকাৰ কৰিব আজি তেওঁ অমিত শ্বাহ ডাঙৰীয়াক ইভেকশ্যন কৰাৰ কাৰণে হিমন্ত বিশ্বক সজাগ কৰিছে অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে বাংলাদেশ ঘুচপেটীয়া বুলি কৈছে অনুপ্ৰৱেশকাৰী ইভেকশ্যন কৰি তেওঁ অনুপ্ৰৱেশকাৰীৰ কবলত থকা মাটি ইভেকশ্যন কৰিছে বুলি কৈছে তাৰ কাৰণে তেওঁ প্ৰশংসা কৰিছে কিন্তু আমি তথ্যৰে প্ৰমাণ কৰিব খুজিছোঁ যে এই তথ্য আপোনালোকক আমি দিব খুজিছোঁ অন ৰেকৰ্ড যে এতিয়ালৈকে যে যিমান ঠাইত ইভেকশ্যন হ'ল এই গোটেই ইভেকশ্যন যদি ধৰা যায় তেতিয়াহ'লে ইয়াত টোটেল 55,000 বিঘা মাটি অসমত এতিয়ালৈকে ইভেকশ্যন কৰা হৈছে সোণোৱালৰ দিনৰ পৰা
হিমন্ত বিশ্ব শৰ্মাৰ দিনলৈ